নমস্কাৰ বন্ধুসকল, আজি এটা BS6 বলেৰো এটা ভিডিঅ' লৈ আহিছোঁ। এইটো DF বুলি কয়, টেংকি থাকে। এইটো হ'ল DF টেংকি। এইটো ষ্টেপ থাকে, ইয়াৰে ফাৰ্ষ্ট ষ্টেপ, ছেকেণ্ড ষ্টেপ, থাৰ্ড ষ্টেপ আৰু ফ'ৰ্থ। এই টেংকিটোত 4 এক্টিভ হৈ গ'ল আৰু তাৰপিছত ষ্টাৰ্ট বন্ধ হৈ গ'ল। এইটো মহেন্দ্ৰ অৰিজিনেল হয়, দেখাই দিছোঁ বন্ধুসকল। মহেন্দ্ৰ অৰিজিনেল পেকেটত আহিছে আৰু দেখাই দিছোঁ বোলে মহেন্দ্ৰ লেখা আছে ধুনীয়াকৈ। চব বন্ধুসকল মহেন্দ্ৰ কোম্পানীৰ লেখা আছে, দেখাই দিছোঁ। আৰু এয়া চব মহেন্দ্ৰ অৰিজিনেল হয়, দেখিছে মহেন্দ্ৰ অৰিজিনেল হয়। আৰু এতিয়া আমি লগাম। ইয়াৰ কাৰণে গাড়ীখন ষ্টাৰ্ট বন্ধ হৈ গৈছিলে, ষ্টাৰ্ট বন্ধ হৈ গ'ল। আমি ৰিচেট কৰাৰ পাছত ষ্টাৰ্ট হোৱা নাছিলে। এতিয়া আমি লগাই লওঁ, লগাই লোৱাৰ পাছত আপোনাক সকলোবোৰ ক'ম। ইয়াৰ কাৰণে ইউৰিয়া টেংকি গৈছেনে নাই যোৱা বা গ'লে কি হয় নহয় সকলোবোৰ কথা ক'ম ভিডিঅ'ৰ মাজত। ব'লক আমি ভিডিঅ'ৰ মাজত সময় যাওঁ, সকলোবোৰ আপোনালোক দেখাওঁ। আৰু মোৰ যদি ইউটিউব চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব। আৰু যদি ফেচবুকত চাই যাওঁ, ফেচবুক পেজটো ফ'ল' কৰি ল'ব। এনেকুৱা নতুন নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহোঁ। ব'লক আমি ভিডিঅ'ৰ মাজলৈ সময় যাওঁ আৰু সকলোবোৰ দেখাওঁ আপোনালোকক। ব'লক। বলেৰো আছে, আপোনালোকে DF ছিষ্টেমৰ গাড়ীবোৰ চলাই আছে। আপোনালোকে ইউৰিয়া চাবলৈ কেতিয়াও নাপাহৰিব। ইউৰিয়া নাথাকিলে তেনেকুৱা হয় বা ইউৰিয়া পাইপ ফাটি গ'লে হয়। এডাল ইউৰিয়া পাইপ আমি খুলি চালোঁ, ইয়াৰ কাৰণে বেমাৰটো হৈছিলে নেকি, কিন্তু এইডাল ইউৰিয়া পাইপটো ফটা নাছিলে। এডাল সম্পূৰ্ণকৈ আমি চেক কৰি চালোঁ। আৰু এতিয়া আমি ইউৰিয়া টেংকি লগাবলৈ লৈ আছোঁ। দেখিছে ইউৰিয়া টেংকি এইটো হয়। আৰু ইয়াৰ দামো যথেষ্ট। সেই গতিকে আপোনালোকে যিসকল ড্ৰাইভাৰ তেখেতসকলে গাড়ী চলালে নহ'ব, অকণমান গাড়ীৰ বিষয়ে জানিবও লাগিব। যিহেতু BS6 আহিলে আৰু অকণমান অভিজ্ঞৰ প্ৰয়োজন হয়। আগৰ কালি ড্ৰাইভাৰবোৰৰ ইমান অসুবিধা নাছিলে, কিছুমান কথা নাজানিলেও চলাই যাব পাৰে। আজিকালি ড্ৰাইভাৰসকল অকণ অভিজ্ঞ হ'ব হ'ল, শিকিব হ'ল। আৰু সকলোবোৰ আপোনাক কৈ থাকিম। মোৰ ভিডিঅ'টো খালী ফ'ল' কৰি ল'ব, তাতে সকলোবোৰ পাব আৰু সকলো তথ্য সহকাৰে আপোনাক বুজাই দিম। ব'লক আমি টেংকিটো ফিটিং কৰি লওঁ, তাৰপিছত কি হৈছিলে সকলোবোৰ আপোনাৰ ভিডিঅ'ত জনাম। আৰু বন্ধুসকল আমি ইউৰিয়া ভৰাই আছোঁ। ইউৰিয়া পাইপডাল কেতিয়াবা মুখখনত নাখায় চাবচোন। লগতে আমি এনেকুৱা বস্তু এটা সঁজুলি এটা গোটাই লৈছোঁ আৰু এইটো দি ইউৰিয়া ভৰালে সোনকালে সোমায় আৰু সুন্দৰকৈ সোমাব। আৰু দেখাই দিছোঁ কেনেকৈ সোমাম। চব দেখিছে বন্ধুসকল, চব ইউৰিয়া আমি ভৰাই আছোঁ। দেখিছে এতিয়া সুন্দৰকৈ সোমাই আছে। আৰু বন্ধুসকল এই বস্তুটো চাবলৈ নাপাহৰিব। ইয়াতে যে ষ্টাৰ্ট দেখিছে 10 মাল ফাংচন যে আহে যে ইউৰিয়া লাইটটো এনেকৈ জ্বলি যাব। ইউৰিয়া কমিলে এই লাইটটো চাবলৈ কেতিয়াও নাপাহৰিব। আপোনালোকে এই লাইটটো এনেকৈ জ্বলি থাকিব। আৰু আমাৰ এতিয়া ফাইনেলি ষ্টাৰ্ট দিব হৈ গ'ল। টেংকি মটৰ লগোৱা হৈ গ'ল। ষ্টাৰ্ট হয়নে নহয় চাওঁ। এতিয়া আমি ষ্টাৰ্ট কৰিম। এতিয়া ষ্টাৰ্ট হৈ গ'ল বন্ধুসকল, দেখিলে বন্ধুসকল এতিয়া ষ্টাৰ্ট হৈ গ'ল। মই যে কৈছিলোঁ আগতে ইয়াত দেখিলে 3 নম্বৰ এক্টিভ হৈ আছিলে, ইয়াৰ আগত 4 নম্বৰ এক্টিভ হৈ আছিলে, গুচি গ'ল। এতিয়া কিন্তু হিষ্টৰী হৈ আছে, এতিয়া কোনো সমস্যা নাই। এই 3 নম্বৰ যেতিয়া 3-4 যদি এক্টিভ হৈ থাকিব তেতিয়াই ইউৰিয়া টেংকি সলাবলগীয়া হয়। যদি এই 3 বা 4 যদি এক্টিভ নহয়, 2লৈকে যদি এক্টিভ থাকে তেতিয়া 50 কিলোমিটাৰ কৰি পেলাই চলাব পাৰে। ইয়াৰ কাৰণে কোনো ইউৰিয়া টেংকি সলাব নালাগে। 3-4 হ'লেহে ইউৰিয়া টেংকি সলাবলৈ আমি সলাই হৈ গ'ল। এতিয়া সকলোবোৰ হিষ্টৰী হৈ আছে বন্ধুসকল, সকলোবোৰ হিষ্টৰী হৈ গ'ল। আমি ক্লিয়াৰ কৰিলে হ'ব সকলোবোৰ। আৰু এতিয়া ন' DTC ক'ত আহিছে। আগতে ক'ত কেইবাটা আছিলে, গুচি গ'ল। আৰু এতিয়া আমি চলাই কৰি চাব লাগিব। আৰু বন্ধুসকল আমি চলাই কৰি ফাইনেলি হৈ গ'ল। আৰু দেখিছে সকলোবোৰ ক'ত গুচি গ'ল। ষ্টাৰ্ট দিলে গুচি যাব এইবোৰ। এতিয়া সকলোবোৰ যদি ষ্টাৰ্ট দি গুচি যাব একো নাই, চিম্বল। এতিয়া এই পিছৰ লাইটটো গৈ আছে, এইটো বেলেগ কথা। আৰু মোৰ ভিডিঅ'টো কেনে পালে জনাবলৈ নাপাহৰিব। আৰু সকলোকে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰি আজি ভিডিঅ'টো ইমানে সামৰণি দিওঁ। ধন্যবাদ। জয় অসম।